কাৰ্ডম নমস্কাৰ। আজি 2024 বৰ্ষৰ 22 জানুৱাৰী। গতিকে আজি এই ঐতিহাসিক পৰ্ব অৰ্থাৎ আজিৰ এই দিনটোৰ তাৎপৰ্যৰ বিষয়ে আপোনালোকৰ দুয়োষাৰ ক'বলৈ ওলাইছোঁ। আজি অযোধ্যাৰ লগতে সমগ্ৰ দেশবাসীয়ে দীপান্বিতা পাতি শ্ৰীৰামচন্দ্ৰক আদৰণি জনাব। ভাৰতবাসীয়ে শ্ৰীৰামচন্দ্ৰক বুকুত ধাৰণ কৰিব। ৰামধেনুৰ আকাশ বতাহ মুখৰ হ'ব। শ্ৰীৰামচন্দ্ৰৰ জীৱন আদৰ্শ জয় জয়কাৰ হ'ব। ইয়াতকৈ আনন্দৰ কথা আৰু কি থাকিব পাৰে। আজি 2024 চনৰ 22 জানুৱাৰী। এই দিনটো এক ঐতিহাসিক দিন হোৱাৰ দিশে গতি কৰিছে। সমগ্ৰ বিশ্বৰ দৃষ্টি আজি অযোধ্যালৈ অৰ্থাৎ শ্ৰীৰামচন্দ্ৰৰ জন্মভূমিলৈ। আজি ৰাম জন্মভূমিত পুনৰ শ্ৰীৰামচন্দ্ৰৰ পূজাৰ বাবে ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব। সুদীৰ্ঘকাল নানা ঘটনা পৰিঘটনাৰ মাজেৰে হেজাৰ হেজাৰ কৰ সেৱকৰ আত্মবলিদানৰ অন্তত বহুকাংক্ষিত ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিশে গতি কৰিলে। অযোধ্যা আজি শ্ৰীৰামচন্দ্ৰৰ বাণীৰে মুখৰ হৈ পৰিছে। দেশ বিদেশৰ ৰাম ভক্তসকলৰ আগমন নিশ্চিত হৈছে। ভক্তসকলক ৰাম মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত নিৰাপত্তাৰ কোনো ত্ৰুটি ৰখা নাই ভাৰত চৰকাৰে। ৰেল, বাছ, আকাশীযানৰ সুব্যৱস্থা কৰি দিছে। আদৰ্শপুৰুষ শ্ৰীৰামচন্দ্ৰক আদিকবি মহৰ্ষি বাল্মীকিয়ে ৰামায়ণৰ জৰিয়তে সমগ্ৰ বিশ্বত তেওঁৰ জীৱন দৰ্শনৰ প্ৰচাৰ সম্ভৱপৰ কৰি তুলিছিল। ইতিহাসৰ গভীৰলৈ নোযোৱাকৈ সাধাৰণ দৃষ্টিভংগীৰে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দীঘলীয়া সংগ্ৰামৰ কথা সকলোৱে কম বেছি পৰিমাণে নজনাকৈ থকা নাই। ৰাম মন্দিৰ বাবৰি মছজিদক কেন্দ্ৰ কৰি হিন্দু মুছলমানৰ সংঘাত দীৰ্ঘদিনীয়া চলি থাকিল। দশক দশক ধৰি চলি থকা বিবাদে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছিল কুৰি শতিকাৰ 90ৰ দশকত। 1992 চনৰ 6 ডিচেম্বৰত বিশ্ব হিন্দু পৰিষদ আৰু শিৱসেনাৰ দলে বাবৰি মছজিদৰ গাঁথনি ভাঙি পেলোৱাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষতে এক আলোড়নৰ সৃষ্টি হৈছিল। সাম্প্ৰদায়িক শক্তিবোৰে গা কৰি উঠিছিল। বিভিন্ন অঞ্চলত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনা পৰিঘটনাৰ পিছত ৰাম মন্দিৰ বাবৰি মছজিদৰ সংঘাত উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ গৈছিল। বহু বিচাৰ বিবেচনাৰ অন্তত সনাতনী হিন্দুৰ সপক্ষে ন্যায় বিচাৰ কৰি উচ্চতম ন্যায়ালয়ৰ 5জনীয়া বিচাৰপীঠে 2019 চনৰ 9 নৱেম্বৰত ৰায় প্ৰদান কৰে। তাৰ পিছতে ৰাম জন্মভূমিৰ 2.77 একৰ মাটিত ৰাম মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। এইদৰেই এটা বহুদিনীয়া সমস্যাৰ অন্ত পৰিছিল। উল্লেখ্য যে বাবৰি মছজিদৰ গাঁথনি ভঙাৰ অপৰাধত বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আদি ৰাষ্ট্ৰীয় নেতাক বন্দী কৰি ৰখা হৈছিল। এতিয়া সেইসকলৰ নেতাৰ সপোন বাস্তৱায়িত হোৱাত তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। জনামতে দুয়োগৰাকী নেতাক সসন্মানেৰে বিশেষ ব্যৱস্থাৰে ৰাম জন্মভূমিলৈ অনাৰ প্ৰয়াস কৰা হৈছে। এতিয়া যিহেতু ৰাম মন্দিৰ স্থাপন হ'ল, সনাতন হিন্দুৰ কাংক্ষিত লক্ষ্য পূৰণ হ'ল। ভাৰতৰ এনে বহু মছজিদ আছে যি ঠাইত একালত হিন্দু মন্দিৰ আছিল। উদাহৰণস্বৰূপে তাজমহলৰ কথাই ক'ব পাৰি। তাজমহল খজাৰ স্থানত এসময়ত হিন্দুৰ এটা শিৱ মন্দিৰ আছিল বুলি জানিব পৰা যায়। অযোধ্যাত এতিয়া এনে হৈছে যেন শ্ৰীৰামচন্দ্ৰ বনবাসৰ পৰা পুনৰ অযোধ্যালৈ উভতি আহিছে। অযোধ্যাত পুনৰ দীপাৱলীৰ চাকি বন্তিৰে মুখৰিত হৈছে। ভাৰত চৰকাৰে সমগ্ৰ দেশতে আজিৰ দিনটোত দীপান্বিতা উদযাপনৰ আহ্বান জনাইছে। আজি অযোধ্যাৰ লগতে সমগ্ৰ দেশবাসীয়ে দীপান্বিতা পাতি শ্ৰীৰামচন্দ্ৰক আদৰণি জনাব। ভাৰতবাসীয়ে শ্ৰীৰামচন্দ্ৰক বুকুত ধাৰণ কৰিব। 2024 চনৰ 22 জানুৱাৰীৰ দিনটো এক ঐতিহাসিক দিন হিচাপে সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰওক, তাকে অন্তঃকৰণে আশা কৰিলোঁ। ৰাম মন্দিৰ ৰাম জন্মভূমিক লৈ ৰাজনৈতিক দলবোৰৰ অঁৰিয়াঅঁৰি বন্ধ হ'ব লাগে। তেতিয়াহে ৰামচন্দ্ৰৰ আদৰ্শ ভাৰতবৰ্ষত প্ৰতিফলিত হ'ব। অন্যথা সকলো বুমেৰাং হোৱাৰ দিশে গতি কৰিব। শেষত ৰঘুপতি ৰাঘৱ ৰাজা ৰাম সবকা সন্মতি দে ভগৱান। ভাৰতৰ সকলোকে সুমতি প্ৰদান কৰিবলৈ ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। ভাৰতবৰ্ষত মহামানৱ মহাত্মা গান্ধীয়ে বিচৰা ধৰণে ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব লাগে। তেতিয়াহে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ প্ৰকৃত পূৰণ লক্ষ্য হ'ব। ইয়াতকৈ ভাল কাম একো হ'ব নোৱাৰে। গতিকে আজিৰ এই 2024 বৰ্ষৰ 22 জানুৱাৰী দিনটোৰ আজিৰ দিনটোৰ তাৎপৰ্য আপোনালোকক মই আগবঢ়ালোঁ। গতিকে সকলোকে
আজি এই ৰাম জন্মভূমিৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ সঠিক সন্মান জনাই সকলোকে পুনৰবাৰ কাৰ্ডম আৰু নমস্কাৰ জনাওঁ কাৰ্ডম